আজিৰ এই ভিডিঅ'টো অলপ বিশেষ কাৰণ ইমান দিনে মই ভিডিঅ' বনাই আহিছোঁ ক্লাছ 10 অথবা 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিন্তু আজিৰ এই ভিডিঅ'টো কেৱল আৰু কেৱল ক্লাছ 8-9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ 8ৰ পৰা 9 পাবলৈ ওলাইছা এই ভিডিঅ'টো ডাইৰেক্টলি পঢ়াৰ লগত জড়িতটো নহয় কিন্তু 8ৰ পৰা 9 পোৱাৰ আগত তোমালোকে মই ক'বলৈ লোৱা কথাখিনি জনাটো দৰকাৰী বুলি মই ভাবোঁ এই সময়টো অলপ ক্ৰুচিয়েল হয় কাৰণ তোমালোকে 8ৰ পৰা 9 পাবা মানে আৰু অলপ ডাঙৰ হ'বা আৰু যিমানে ডাঙৰ হ'বা সিমানে পঢ়াবোৰ অলপ টাফ হৈ আহিব টাফ বুলিতো নকওঁ কিন্তু আগতকৈ অলপ জটিল যাৰ বাবে পঢ়াত বেছি সময় দিব লাগিব কিন্তু প্ৰবলেমটো ইয়াতে আৰম্ভ হয় তোমালোকৰ 8ৰ পৰা 9 পোৱাৰ লগে লগে এই বয়সটোৱে এনেকুৱা যে পঢ়িবলৈ মন নোযোৱা হৈ আহিব হয়তো কিছুমানৰ আৰম্ভ হৈছে কোনোবা বিশেষজনক ভাল লাগিব ল'ব পঢ়িবতো ইচ্ছা নাযাব কিন্তু ফোন হওক অথবা ষ্টাইল হওক বা অন্য কিবা কামত বেছি মন যাব ল'ৰাবোৰৰ হয়তো বাইকলৈ চখ বাঢ়িব ছোৱালীবোৰৰ নিজৰ প্ৰতি সচেতন হৈ আইনাখনলৈ বেছি মন যাব বা ৰিলছ বনোৱা অথবা অন্য কামত বেছি ভাল লাগিব ল'ব পঢ়াটো বৰিং লাগি আহিব ভয় নাখাবা এইটো কেৱল তোমাৰ লগত হৈছে এনেকুৱা নহয় এই বয়সটোত প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে এই সমস্যাটোৰ সন্মুখীন হোৱা দেখা যায় আৰু এইটো এবনৰ্মেলো নহয় এইটো নৰ্মেল হয় কাৰণ এইটো হৈছে তোমালোকৰ এটা এডোলেসেন্স পিৰিয়ড এই পিৰিয়ডটোত তোমালোকৰ এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ মন যায় কাৰণ তোমালোকৰ বডিত হৰম'নেল চেঞ্জ কিছুমান আহে কিন্তু এই নৰ্মেল কথাটোৱে এবনৰ্মেল হৈ যায় যেতিয়া তুমি কেৱল তোমাৰ মনটোক প্ৰাধান্য দিয়া তোমাৰ মন নাযাব পঢ়িব তথাপি তুমি পঢ়িব লাগিব তোমাৰ মন যাব ফোন চাই থাকিব কিন্তু তুমি সেয়া কৰিলে নহ'ব তোমাৰ খং উঠিব যেতিয়া তোমাৰ মা-দেউতাই তোমাক পঢ়িবলৈ কয় বা তোমাৰ ভালৰ বাবে কিবা এটা কয় তুমি বুজি পাব লাগিব যে তোমাৰ মনটোৱে তোমাক বিপথে লৈ গৈ আছে তুমি মনটোক বুজাব পাৰিব লাগিব যে এতিয়া তোমাৰ কাম কেৱল পঢ়া কাৰণ এইখিনি সময়ত যদি তুমি বেয়া হৈ যোৱা তেতিয়াহ'লে আগলৈ তুমি ভাল হোৱাৰ চান্স হেৰুৱাই পেলাবা কিন্তু কিবাকৈ যদি এইখিনি সময়ত তুমি নিজকে কণ্ট্ৰল কৰি মনৰ বিপৰীতে পৰিচালিত হৈ তুমি পঢ়াত মনোনিৱেশ কৰিব পাৰা তেতিয়াহ'লে মোৰ কথা মনত ৰাখিবা যেতিয়ালৈ তুমি 10 পাবা 11 পাবা 12 পাবা তেতিয়ালৈ তোমাক মা-দেউতাই এবাৰো ক'ব নালাগিব যে তুমি পঢ়া কাৰণ সেয়া তোমাৰ অভ্যাসত পৰিণত হ'ব আৰু সেই অভ্যাসটোৱে তোমাৰ জীৱনটো ৰঙীন কৰি তুলিব গতিকে মৰমৰ ভাইটি ভণ্টিসকল এই যে তোমালোকৰ আৰম্ভ হৈছে বা হ'ব যে মন বেয়া লাগি থাকিব পঢ়িবলৈ মন নাযাব বেলেগ কিবা কামত মন যাব খং উঠি থাকিব মা-দেউতাৰ ওপৰত খং উঠিব কোনোবাই তোমাক উপদেশ দিলে খং উঠিব এয়া খন্তেকীয়া হয় এইখিনি সময়ত নিজকে কণ্ট্ৰল কৰিবা এইখিনি সময়ত তোমাৰ মনটোক কণ্ট্ৰল কৰিবা কিবাকৈ এইখিনি সময় যদি তুমি পাৰ কৰি নি এইখিনি সময়ত যদি তুমি কেৱল পঢ়াত মনোনিৱেশ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ লাইফটো ভাল হোৱাৰ পৰা কোনোই তোমাক ৰখাবই নোৱাৰে আৰু এটা কথা এইখিনি সময়তে কিন্তু সংগ দুখত পৰিও বহু ল'ৰা ছোৱালী বেয়া হৈ যায় গতিকে তোমাৰ বন্ধু বা বান্ধৱী যিগৰাকী তুমি খুব ভাল পোৱা বা যাৰ লগত তুমি কথা পাতা যাৰ লগত তুমি তোমাৰ মনৰ কথা শ্বেয়াৰ কৰা তেওঁ তোমাক উপদেশ দিছে নে উপদেশ দিছে এইটো কথা এবাৰ চালি জাৰি চাবা যদি তোমাক বেয়া কামৰ ফালে টানিছে তেতিয়াহ'লে তেওঁ ভাল বান্ধৱী বা ভাল বন্ধুটো হ'ব নোৱাৰে হয় নে নহয় এবাৰ নিজকে সুধি চাবাচোন বেয়া কাম কৰি বহুত ভাল লাগিব এতিয়া বহুতেই ভাল লাগিব কিছুমানেতো মাদক দ্ৰব্যও সেৱন কৰিব লয় গতিকে এয়া হয় কেৱল নিজৰ মনটোক ভাল লগাবৰ কাৰণে এই কথাখিনি আগতীয়াকৈ বুজি যদি তুমি সেই পথে নগৈ এটা ভাল পথ লোৱা তেতিয়াহ'লে তোমাৰ লাইফটো ভাল হ'ব হয় নহয় গতিকে মা-দেউতাৰ কথাখিনি শুনিবা কাৰণ তেওঁ যিমানখিনি কথা ক'ব তোমাৰ মা-দেউতাই তোমাক যি কথা কয় সেয়া কেৱল তোমাৰ ভালৰ বাবে কয় আৰু বাকী সকলোৱে তোমাৰ ভালৰ কাৰণে কয় নে বেয়াৰ কাৰণে কয় সেইটোতো আৰু ভগৱানে জানে হয়নে নহয় গতিকে মোৰ কথাখিনি মনত ৰাখিবা 8ৰ পৰা 9 পাবলৈ ওলাইছা অলপ ডাঙৰ হৈছা এই ডাঙৰ হোৱাখিনি কেৱল পঢ়াত দিয়া পঢ়াটোও ডাঙৰ কৰি লৈ গৈ থাকা সময় বঢ়াই লৈ গৈ থাকা পঢ়াত যেতিয়া সময় বেছিকৈ দিবা তেতিয়াহ'লে অন্য কামত তোমাৰ দিবলৈ সময়ে নাথাকিব এই সময়খিনিত নিজৰ মনটোক চম্ভালা আৰু পঢ়াত মনোনিৱেশ কৰি নিজৰ জীৱনটো বচোৱা